খুব সহজতে বনাব পৰা আৰু সোৱাদযুক্ত পনীৰৰ ৰেচিপি এটা আপোনালোকলৈ আগবঢ়ালোঁ। পনীৰখিনিত মই নিমখ, হালধি আৰু অকণমান মিট মছলা, ইফালে আকৌ অকণমান ৰেড চিলি পাউডাৰ সানি লৈ এইখিনি ধুনীয়াকৈ ৰঙচুৱা হওককৈ ভাজি ল'লোঁ। তাৰপিছত কেৰাহীটোত দিলোঁ মই অকণমান জিৰা, দি পেলাই 2-3টামান পিঁয়াজ কাটি ল'লোঁ আৰু এনেকৈ খণ্ড খণ্ডকৈ এৰুৱাই ল'লোঁ। এৰুৱাই লৈ এইখিনি মই ভাজি ল'লোঁ। তাত দিলোঁ মই নিমখ আৰু দিলোঁ হালধি, লগতে দিলোঁ আদা নহৰুৰ পেষ্ট, দি মিট মছলা দিলোঁ, গৰম মছলা দিলোঁ, দি এইখিনি ধুনীয়াকৈ ভাজি ল'লোঁ। তাৰপিছত ইয়াতে দিলোঁ মই টমেটো চচ, দি উঠি আৰু 1 চামুচ দিলোঁ ঘি, দি ইয়াত পানী দি দিলোঁ। পানী দি পানীখিনি এতিয়া উতলা হওঁতে ধুনীয়াকৈ মই তাত পনীৰখিনি দি কিছু সময়ৰ কাৰণে ঢাকনিখন লগাই দিলোঁ। এতিয়া মছলাখিনিও ভিতৰত সোমাব, পানীখিনিও ধুনীয়াকৈ নাইকিয়া হ'ব। ইমান যে ভাল লাগে নহয়, সহজতে হয়, অতি সোৱাদ ভৰা। যদি বনাই খোৱা নাই, এবাৰ বনাই খাব আৰু ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ জনালোঁ।